रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰাণ মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাত আমি আজি আহি 258 নং খণ্ডত উপনীত হৈছোঁ। আলহামদুলিল্লাহ, মহান আল্লাহৰ প্ৰত্যক্ষ সহায়ৰ ফলশ্ৰুতিত ইতিমধ্যে আমাৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাত আমি কোৰাণ মজিদৰ 16টি সূৰা মহান আল্লাহে আমাক ইতিমধ্যে সমাপ্ত কৰাইছে। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ মাজলৈ, য'ত আমি আজিৰ আমাৰ খণ্ড আৰম্ভ কৰিব লৈছোঁ। কোৰাণ মজিদৰ আন এক অন্যতম সূৰা বনি ইছৰাইল 17 নং সূৰা। 111টি আয়াত বিশিষ্ট এই সূৰাটিৰ আন এটি নাম হৈছে আল ইছৰা। গতিকে আহক ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ 17 নং সূৰা বনি ইছৰাইলৰ 1 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। সুবহানা আল্লাযী আশরা বিআবদিহি লাইলান মিনাল মসজিদিল হারাম ইলাল মসজিদিল আকসা আল্লাযী বারাকনা হাওলাহু লিনুরিয়াহু মিন আয়াতিনা ইন্নাহু হুয়াস সামিউল বাসীর। প্রিয় দর্শকবৃন্দ, কোরআন মজিদৰ এই 17 নং সূৰাৰ এই 1 নং আয়াতটি যথেষ্ট পৰিমাণে ইয়াত চিন্তাৰ অৱকাশ আছে, চৰ্চাৰ অৱকাশ আছে, তথা বাস্তৱিকতাৰ ওপৰত ভিত্তি কৰি যুক্তিৰে আমি এই আয়াতটো বুজাৰ চেষ্টা কৰিব লাগিব। অন্যথা সাধাৰণভাৱে যদি আমি এই আয়াতটোৰ কেৱল অনুবাদ পঢ়ি যাওঁ তেন্তে এই আয়াতৰ মূল কথা বতৰাখিনি আমি বুজাত অসুবিধা হ'ব। সেয়েহে আহক ইনশাআল্লাহ আমি অনুবাদ প্ৰথমতে আমি কৰাৰ চেষ্টা কৰোঁ। এই আয়াতত মহান আল্লাহে কৈছে সুবহানা, মহাপবিত্ৰ, মহামণ্ডিত, আল্লাযী, যাৰ বিষয়ে কৈছে ৰিলেটিভ প্ৰনাউন আল্লাযী সিংগুলাৰ দি, অৰ্থাৎ আল্লাহৰ কথাই বুজাইছে। আল্লাযী, যিয়ে, আসৰা, লৈ গৈছিল, বি আবদিহি, তেখেতৰ বান্দাক, তেখেতৰ গোলামক, লাইলান, এটি ৰাতিত, মিনাল মসজিদিল হাৰাম, মসজিদিল হাৰামৰ পৰা, ইলা মসজিদিল আকসা, মসজিদুল আকসাৰ দিশলৈ বা মসজিদুল আকসালৈ লৈ গৈছিল। আল্লাযী, যি মসজিদুল আকসা, সেই মসজিদুল আকসাৰ বিষয়ে কৈছে আল্লাযী, যি মসজিদ বাৰাকনা, আমি বৰকতময় কৰি দিছোঁ, হাওলাহু, তাৰ চাৰিও দিশ আমি বৰকতময় কৰি দিছোঁ, লিনুৰিয়াহু, যাতে আমি তেওঁক দেখুৱাব পাৰোঁ, মিন আয়াতিনা, আমাৰ নিদৰ্শনসমূহ, ইন্নাহু, নিশ্চয় তেওঁ, হুৱা আছ-সামিউল বাসীৰ, নিশ্চয় তেওঁ সকলোবোৰ শুনে আৰু সকলোবোৰ দেখে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত আমি সাধাৰণভাৱে যদি উপৰুৱাকৈ চাওঁ অনুবাদৰ ওপৰত ভিত্তি কৰি, তেতিয়া আমি এই আয়াতে আমাক কৈছে যে মহাপবিত্ৰতা তেখেতৰ, যিয়ে তেখেতৰ বান্দাক
এটা ৰাতিত মছজিদুল হাৰামৰ পৰা মছজিদুল আকছালৈ লৈ গৈছিল, যি মছজিদুল আকছাৰ চাৰিও দিশ আমি বৰকতময় কৰি দিছোঁ, যাতে আমাৰ নিদৰ্শনসমূহ আমি তেখেতক দেখুৱাব পাৰোঁ। আৰু নিশ্চয় তেখেতে সকলো শুনে আৰু সকলো দেখে। এতিয়া মূল ইয়াত আমাৰ আলোচ্য বা চিন্তনীয় বিষয়টো হৈছে মছজিদুল হাৰাম আমি প্ৰত্যেকেই জানো মক্কাত অৱস্থিত, কিন্তু আমি সাধাৰণভাৱে মছজিদুল আকছা বুলি কোৱাৰ লগে লগে আমাৰ জেৰুজালেমৰ সেই মছজিদটোৱে আমি সাধাৰণভাৱে বুজি পাওঁ। সেয়েহে আমি এই আয়াতৰ চৰ্চা আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। বিশেষভাৱে আমি কোৰাণ মজিদ যদি আমি অধ্যয়ন কৰোঁ, তেতিয়া দেখিম বৈশিষ্ট্যৰ দিশৰ পৰা মহান আল্লাহে এই কোৰাণ মজিদত তিনিটি বিশেষ মছজিদক বৈশিষ্ট্যৰ দিশৰ পৰা নামাকৰণ কৰিছে। মই পুনৰ কৈছোঁ, সেই মছজিদৰ বৈশিষ্ট্য, তাৰ চাৰিওফালৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কোৰাণ মজিদত মহান আল্লাহে তিনিটি বিশেষ মছজিদৰ বিষয়ে উল্লেখ কৰিছে। তাৰে এটি হৈছে মছজিদুল হাৰাম, আনটো হৈছে মছজিদুল আকছা, আৰু তৃতীয়টো মছজিদ হৈছে মছজিদুল দিৰাৰ। এতিয়া আমি প্ৰথমতে আমি বৈশিষ্ট্যৰ দিশৰ পৰা আমি চিনাক্ত কৰাৰ চেষ্টা কৰিব লাগিব। এই কোৰাণ মজিদৰ আধাৰত প্ৰকৃততে আল্লাহে উল্লেখ কৰা এই তিনিটি মছজিদ বাস্তৱিকতাত এই পৃথিৱীৰ কোন কোন স্থানত আছে। কোৰাণ মজিদৰ তথ্যৰ আধাৰত আমি চিন্তা কৰিব লাগিব। আমি মানুহে কৰা নামাকৰণৰ ওপৰত আমি বিষয়বস্তুবোৰ বুজাৰ চেষ্টা কৰিলে নহ'ব। এতিয়া মছজিদুল হাৰাম আমি প্ৰত্যেকেই জানো মক্কাত অৱস্থিত আউৱাল বাইত। আমি যদি আয়াত দি আমি যদি চাব বিচাৰোঁ, তেন্তে আমি ঘূৰি যাব লাগিব কোৰাণ মজিদৰ ৩ নং সূৰা আল ইমৰানৰ 96 নং আয়াতত। ইয়াত মহান আল্লাহে কৈছে, ইন্না আউৱালা বাইতিন, নিশ্চয় প্ৰথম ঘৰ, উদিয়া লিন্নাসি, মানুহৰ বাবে স্থাপন কৰা হৈছে, লাল্লাজিনা বিবাক্কাতা, যিটো বাক্কাত অৱস্থিত। এই বাক্কা হৈছে বৰ্তমানৰ মক্কাৰ প্ৰাচীন নাম আছিল বাক্কা। গতিকে প্ৰথম ঘৰটো আল্লাহে কৈছে যে বাক্কাত অৱস্থিত, আৰু সেই ঘৰৰ বিষয়ে আল্লাহে উল্লেখ কৰিছে মুবাৰাকান, অনুগ্ৰহপৃষ্ঠ, মুবাৰক এই গৃহ, ৱা হুদান লিল আলামিন, আৰু বিশ্ব জগতৰ সমগ্ৰ মানুহৰ বাবে তাত আছে পথ নিৰ্দেশনা, হিদায়ত। তাৰ পাছত সেই আউৱাল বাইতৰ ভিতৰত কি আছে? ফিহি আয়াতুন, সেই আউৱাল বাইতৰ ভিতৰত আছে নিদৰ্শন, বাইয়েনাতুন, স্পষ্ট নিদৰ্শন আছে, মাকামে ইব্ৰাহিমা, ইব্ৰাহিমৰ অৱস্থানৰ, যি অৱস্থানৰ বাবে মহান আল্লাহে তেখেতক সমগ্ৰ মানৱ জাতিৰ ইমাম হিচাপে নিৰ্বাচিত কৰিছিল। গতিকে তেখেতৰ অৱস্থানৰ স্পষ্ট নিদৰ্শন আছে তাৰ ভিতৰত। ওয়ামান দাখালাহু, আৰু যিয়ে ইয়াত প্ৰৱেশ কৰিব, কানা আমিনান, নিশ্চিতভাৱে তাত নিৰাপত্তাত থাকিব। ৱা লিল্লাহি আলান্নাসি, আৰু আল্লাহৰ বাবে মানুহৰ ওপৰত দায়িত্ব হৈছে হিজ্জুল বাইতা, এই ঘৰটোক পৰিদৰ্শন কৰা, অৰ্থাৎ হজ কৰা। মানিস্তাতা, যাৰে সক্ষম আছে, আৰ্থিক তথা শাৰীৰিক দিশৰ পৰা যিসকল লোক সক্ষম, তেনে লোকসকলৰ
বাবে আল্লাহে কৈছে এই ঘৰটো আউৱাল বাইত পৰিদৰ্শন কৰা, হজ কৰিবৰ বাবে। ইলাইহি সাবিলান, আল্লাহৰ এই পথৰ বাবে। ওয়ামান কাফাৰা, আৰু আল্লাহৰ এই কথা যিয়ে অবিশ্বাস কৰিব, ফাইন্নাল্লাহা, নিশ্চয় আল্লাহ, গানিয়ুন আলাল আলামিন, আল্লাহ যথেষ্ট ধনাঢ্য, আল্লাহে মানুহৰ ওপৰত কেতিয়াও ভৰসা কৰি নচলে। এতিয়া মূল কথাটো হৈছে আমি প্ৰত্যেকেই জানো, এই কাবা গৃহৰ চাৰিওফালে বিশ্বৰ যি বৃহৎ আকাৰৰ ঘূৰণীয়া যি মছজিদ আছে, সেই মছজিদক আল্লাহে মছজিদুল হাৰাম হিচাপে ঘোষণা কৰিছে। হাৰাম হুৰুম শব্দৰ পৰা আহিছে, অৰ্থাৎ নিষিদ্ধ। সাধাৰণভাৱে যিবোৰ বৈধ, বিশেষভাৱে হজৰ সময়ত যিয়ে হজ কৰিবলৈ তালৈ যাব, সেই পৰিৱেশত সাধাৰণভাৱে যিবোৰ লিগেল কাম আল্লাহে তাত নিষিদ্ধ কৰিছে। উদাহৰণস্বৰূপে চিকাৰ নিষিদ্ধ কৰিছে, তাত কাজিয়া পেচাল কৰা নিষিদ্ধ কৰিছে, বা নাৰীৰ সৈতে মিলন কৰা নিষিদ্ধ কৰিছে ইত্যাদি বিষয়বোৰ। সেয়েহে আল্লাহে এনেধৰণৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি মক্কাত অৱস্থিত সেই মছজিদটোক আল্লাহে মছজিদুল হাৰাম বুলি কৈছে। দ্বিতীয় মছজিদ আমি এতিয়া যি আয়াত পঢ়িলোঁ, সেই আয়াতত আল্লাহে কৈছে যে মছজিদুল আকছা, বৈশিষ্ট্যৰ দিশৰ পৰা কৈছে তাৰ চাৰিওফালটো আমি বৰকতময় কৰিছোঁ। এতিয়া বাস্তৱিকতাৰ ফালৰ পৰা আমি বুজাৰ চেষ্টা কৰিব লাগিব যে প্ৰকৃততে আমি সাধাৰণভাৱে জেৰুজালেমৰ সেই মছজিদলৈ যাওঁ, মনটো আমাৰ গুচি যায়, বা উপৰুৱাকৈ পঢ়িলে আমি জেৰুজালেমৰ মছজিদ বা গৰিষ্ঠ সংখ্যক অনুবাদতে আমি তেনেধৰণেই লিখা দেখা পাইছোঁ। কিন্তু আল্লাহে কোৱা কথা কেতিয়াও মিছা হ'ব নোৱাৰে। যিহেতু আল্লাহে সেই বিশেষ মছজিদটো চাৰিওফালটো বৰকতময় কৰা বুলি কৈছে, কিন্তু জেৰুজালেমৰ সেই বিশেষ মছজিদুল আকছাৰ চাৰিওফাল কেতিয়াও বৰকতময় হোৱাৰ কোনো ধৰণৰ নিদৰ্শন নাই। সেই মছজিদৰ বিষয়েও আল্লাহে উল্লেখ কৰিছে। পৰৱৰ্তী সময়ত আমি সেই মছজিদৰ বিষয়েও আমি আয়াতৰ দ্বাৰা আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিম। এতিয়া এই আয়াতত মহান আল্লাহে মছজিদুল হাৰামৰ পৰা এটা ৰাতিত মছজিদুল আকছালৈ লৈ গৈছিল। এতিয়া আকছা আৰবী শব্দৰ অৰ্থ হৈছে নগৰৰ দূৰ প্ৰান্তত আকছা বুলি কোৱা যায়। আমি প্ৰত্যেকেই জানো আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম মক্কাৰ পৰা মদিনালৈ হিজৰত কৰাৰ বিষয়ে আমি প্ৰত্যেকেই জানো। এতিয়া আল্লাহৰ এই আয়াতৰ ভিত্তিত মছজিদুল আকছা প্ৰকৃততে মদিনাত অৱস্থিত, যাক আমি মছজিদে নববী বুলি কওঁ। আল্লাহে উল্লেখ কৰা বৈশিষ্ট্যৰ দিশৰ পৰা প্ৰকৃততে এই মছজিদুল আকছা, মছজিদুল নবমীক আল্লাহে উল্লেখ কৰিছে। যেহেতু আমাৰ বাৰ্তাবাহক ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহে এটা ৰাতিত মছজিদুল হাৰামৰ পৰা মছজিদুল আকছালৈ লৈ যোৱাৰ কথা কৈছে, যিটো আমিও জানো, হিজৰত হিচাপে আমি জানো। আৰু যিয়ে এই মছজিদুল হাৰামেই হওক বা মছজিদুল নবমীয়ে হওক মদিনাত অৱস্থিত, যিয়েই পৰিদৰ্শন কৰিছে, আলহামদুলিল্লাহ আজি কিছুদিনৰ আগত আল্লাহে মোকো সৌভাগ্য দিলে, মই নিজে চাই আহিছোঁ। যিয়েই যাব তেওঁৱে অনুভৱ কৰিব পাৰিবই লাগিব যে বৰকত কাক কয়, মুবাৰক কাক কয়। মছজিদুল হাৰাম আৰু মছজিদুল নবমী, তাৰ চাৰিওফাল যেতিয়া আপোনালোকে খেজুৰৰ বাগানসমূহ যেতিয়া পৰিদৰ্শন কৰিবলৈ যাব, তাৰ প্ৰত্যেকটো বিষয় আল্লাহে কেনেধৰণৰ বৰকতময় কৰিছে একো নাই। কেৱল হিল আৰু হিল
আমাৰ ইয়াত ইমান গছ গছনি খেতি পথাৰ থকাৰ পাছতো আমাৰ বৰকত আৰু কেৱল শিলৰ ওপৰত আল্লাহে কেনেধৰণৰে বৰকতময় কৰিছে, এই হৈছে আল্লাহৰ নিদৰ্শন। গতিকে বাস্তৱিকতাৰ ওপৰত ভিত্তি কৰি এই আয়াতে প্ৰকৃততে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহে এদিন ৰাতি মছজিদুল হাৰামৰ পৰা মছজিদুল আকছালৈ লৈ যোৱাৰ বিষয়ে কৈছে, অৰ্থাৎ মছজিদুল মদিনাত অৱস্থিত, আজি আমি যাক মছজিদুল নবমী বুলি কওঁ, তালৈ লৈ গৈছিল। যিহেতু তাৰ চাৰিওফালটো আল্লাহে বৰকতময় কৰিছে যাতে তেওঁৰ বান্দাক তেওঁ দেখুৱাব পাৰে। ৩ নম্বৰ কোৰআন মজিদত উল্লেখ কৰা আল্লাহৰ বৈশিষ্ট্যৰ দিশৰ পৰা আমি ৩ নং মছজিদটো যদি আমি বিচাৰিবলৈ চাওঁ, তেতিয়া আমি যাব লাগিব ৯ নম্বৰ সূৰা আত-তৌবাৰ ১০৭ নং আয়াত মন কৰিব। সূৰা নং ৯ আয়াত নং ১০৭। ইয়াত আল্লাহে উল্লেখ কৰিছে ৱা আল্লাযিনা, আৰু যিসকলে ইত্তাখিজু ধৰি ৰাখিছে মছজিদান দিৰাৰান কু অভিসন্ধিলৈ ক্ষতিগ্ৰস্ত কৰিবৰ বাবে যিসকলে এই মছজিদটো ধৰি ৰাখিছে, ৱা কুফৰান, আৰু কুফৰি কৰাৰ উদ্দেশ্যৰে, ৱা তাফৰিকান বাইনাল মুমিনিনা, আৰু বিশ্বাসীসকলৰ মাজত ভেদাভেদ সৃষ্টি কৰাৰ উদ্দেশ্যৰে, ৱা ইৰসাদান লিমান হাৰাবাল্লাহ ৱা ৰাসূলাহু, আৰু আল্লাহ আৰু তেওঁৰ বাৰ্তাবাহকৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে সেই মছজিদক ঘাটি হিচাপে ব্যৱহাৰ কৰিছে, মিন কাবলু, ইয়াৰ আগতে। ৱালা ইয়াহলিফুন্না, তথাপিও সিহঁতে শপত খাই কয় যে ইন আৰাদনা, যে আমাৰ উদ্দেশ্য ইল্লাল হুসনা, আমাৰ উদ্দেশ্য ভালৰ বাহিৰে আন একো নহয়, তেওঁলোকে শপত খাই কয়। কিন্তু আল্লাহে কি কৈছে চাওক একেটা আয়াতে, ৱা আল্লাহু, আৰু আল্লাহে ইয়াছহাদু, আল্লাহে সাক্ষী দিছে, ইন্নাহুম, নিশ্চয় সিহঁতে যি কথা কৈছে, লাকাজিবুন, মিছা কথা কৈছে। এতিয়া বৈশিষ্ট্যৰ দিশৰ পৰা এই মছজিদুল দিৰাৰ যদি আমি চাওঁ, বৰ্তমান সামগ্ৰিক প্ৰেক্ষাপটত জেৰুজালেমত যি মছজিদুল আকছা আছে, আল্লাহৰ আয়াতৰ ওপৰত ভিত্তি কৰি এই মছজিদুল দিৰাৰ হৈছে জেৰুজালেমত থকা মছজিদুল আকছা। মদিনাত থকা মছজিদুল নবমী কেতিয়াও মছজিদুল আকছা হ'ব নোৱাৰে আল্লাহৰ কিতাবৰ ভিত্তিত। জেৰুজালেমত থকা সেই মছজিদত কেৱল যুদ্ধ বিগ্ৰহ, তাত কোনো শান্তিৰ বাতাবৰণ নাই, আৰু হয়তো আপোনালোকেও জানে তাত মুছলিমৰ প্ৰৱেশো নিষিদ্ধ কৰি ৰাখিছে। গতিকে তেওঁলোকৰ উদ্দেশ্যই হৈছে প্ৰকৃততে মুমিনৰ মাজত মুমিনসকলক ক্ষতিগ্ৰস্ত কৰাৰ উদ্দেশ্যৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকৰ সন্মুখত তথ্যৰ আধাৰত মহান আল্লাহে আমাক যি পৰিমাণৰ জ্ঞান দিছে তাৰ ওপৰত ভিত্তি কৰি এই 3 প্ৰকাৰৰ বৈশিষ্ট্যপূৰ্ণ মছজিদ আপোনালোকৰ আগত দাঙি ধৰিলোঁ, যাতে আমি সূৰা বনী ইছৰাইলৰ 1 নং আয়াতটো আমি ভাল ধৰণে বুজাৰ বাবে আমাৰ সুবিধা হয়। ইনশাআল্লাহ আমি আশা ৰাখিম বাস্তৱিকতাৰ ওপৰত ভিত্তি কৰি, কুৰাণৰ আয়াতৰ ওপৰত ভিত্তি কৰি, মানুহে কৰা নামাকৰণক অগ্ৰাহ্য কৰি, আহক ইনশাআল্লাহ আমি প্ৰত্যেকেই এই 3টি বিশেষ মছজিদৰ অৱস্থান প্ৰকৃততে আমি বুজাৰ চেষ্টা কৰোঁ। ইনশাআল্লাহ আমাৰ চেষ্টাত আল্লাহ আমাৰ সহায়ক হিচাপে থাকিব। যি কি নহওক, তাৰ পৰৱৰ্তী 2 নং আয়াতত মহান আল্লাহে কৈছে ৱা আতাইনা মুছাল কিতাবা, প্ৰসংগ সম্পূৰ্ণ বেলেগ। 1 নং আয়াতৰ লগত 2 নং আয়াতৰ প্ৰসংগ সম্পূৰ্ণ বেলেগ। 2 নং আয়াতত কৈছে ৱা আতাইনা, আৰু আমি দিছিলোঁ মুছাক আমি দিছিলোঁ আল কিতাবা,
এখন বিশেষ কিতাপ ওয়াজআলনাহু আৰু সেই কিতাপত আমি দি দিছিলো হুদান পথ নিৰ্দেশনা লিবনি ইছৰাইল বনি ইছৰাইলৰ কৌমৰ লোকসকলৰ বাবে আল্লাহ সেই কিতাবত আল্লাহৰ হুকুম কি আছিল যে আল্লাহ তাত্তাখিজু যে তোমালোকে গ্ৰহণ নকৰিবা মিন দুনি ইয়া মুতাকাল্লিম আছে দুনি আল্লাহে স্বয়ং নিজেই কৈছে যে তোমালোকে গ্ৰহণ নকৰিবা মিন দুনি মোৰ উপৰিও ৱাকিলান কাকো ৱাকিল কাকো কৰ্তা প্ৰব্লেম ডিছপ'জাৰ হিচাপে আল্লাহে মুছা আলাইহিছ সালামক বনি ইছৰাইলৰ বাবে যি কিতাপ দিছিল সেই কিতাপত আল্লাহৰ পথ নিৰ্দেশনা থকা বুলি কৈছে আৰু তাত আল্লাহে উল্লেখ কৰিছিল বনি ইছৰাইলৰ কৌমৰ প্ৰতি যে তোমালোকে মোৰ উপৰিও আন কাকোকে কেতিয়াও তোমালোকে ৱকিল হিচাপে গ্ৰহণ নকৰিবা জুৰিয়াতা বংশধৰসকল জুৰিয়াত মান হামালনা যিসকলক আমি কঢ়িয়াই নিছিলোঁ মা নুহিন নুহৰ সৈতে আমি যিসকলক কঢ়িয়াই নিছিলোঁ তাৰেই বংশধৰ প্ৰকৃততে এই বনি ইছৰাইলৰ কৌমসকল এতিয়া নূহ আলাইহিছ সালামৰ বিষয়ে আল্লাহে একেটা আয়াতত কৈছে ইন্নাহু নিশ্চয় তেওঁ অৰ্থাৎ নূহ আলাইহিছ সালাম কানা আবদান শাকুৰান তেওঁ আছিল এনে এজন বান্দা এনে এজন গোলাম শাকুৰান যি প্ৰকৃততে কৃতজ্ঞশীল আল্লাহৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকে নূহ আলাইহিছ সালামৰ বিষয়ে মহান আল্লাহে এনেধৰণে ইয়াত উল্লেখ কৰিছে তাৰ পাছত কৈছে ৱা কাদাইনা আৰু আমি আমাৰ সিদ্ধান্ত ভৱিষ্যতবাণী হিচাপে আল্লাহে কৈছে আমাৰ সিদ্ধান্ত আমি দি দিছিলোঁ ইলা বনি ইছৰাইলা বনি ইছৰাইলৰ প্ৰতি কি সিদ্ধান্ত ফিল কিতাবি মুছা আলাইহিছ সালামক যি কিতাপ দিছিলে সেই কিতাপৰ মাজত আল্লাহে কৈছে আমাৰ সিদ্ধান্ত ভৱিষ্যতবাণী হিচাপে আমি দি দিছিলোঁ সেই কিতাপৰ মাজত কি সিদ্ধান্ত দিছিলে লা তুফছিদুন্না ফিল আৰদি যে তোমালোকে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবা মাৰৰাতাইনি দুবাৰকৈ তোমালোকে বিপৰ্যয় সৃষ্টি কৰিবা ৱা তা'লুন্না উলুৱান কাবীৰান আৰু তোমালোকে যি বিপৰ্যয় লৈ আনিবা ই হৈছে যথেষ্ট উলুৱান কাবীৰান খুব ডাঙৰ বিপৰ্যয় পৃথিৱীত খুব তোমালোকে গধুৰ বিপৰ্যয় তোমালোকে দুবাৰকৈ সৃষ্টি কৰিবা ফাইজা জাআ তাৰ পাছত যেতিয়া আহিছিল ৱাইদু উলাহুমা আল্লাহে কিতাপত যেহেতু উল্লেখ কৰি দিছিল ভৱিষ্যতবাণী হিচাপে বনি ইছৰাইলৰ প্ৰতি যে তোমালোকে পৃথিৱীত দুবাৰকৈ যথেষ্ট ভয়ানক বিপৰ্যয়ৰ তোমালোকে সৃষ্টি কৰিবা এয়া আছিল আল্লাহৰ ৱাদা গতিকে সেই ৱাদাৰ বিষয়ে কৈছে ফাইজা জাআ তাৰ পিছত যেতিয়া আহিছিল ৱাদু আল্লাহৰ সেই ৱাদা উলাহুমা যেহেতু দুটা বিপৰ্যয় কৰিব বুলি কৈছিল সেই দুটাক হুমা দি বুজাইছে উলাহুমা এই দুটাৰ ভিতৰত যেতিয়া প্ৰথমটো বিপৰ্যয় আহিছিল বাআছনা আলাইকুম আল্লাহে তেতিয়া কৈছে যে আমি উত্থান কৰি দিছিলোঁ বা আমি প্ৰেৰণ কৰি দিছিলোঁ আলাইকুম তোমালোকৰ বিৰুদ্ধে ইবাদান লানা আমাৰ কিছু বান্দাক আমাৰ কিছু গোলামক আমি তোমালোকৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিলোঁ
উলি বায়সিন সাদিদিন, যিসকল লোকক আল্লাহে প্ৰেৰণ কৰাৰ কথা কৈছে সেই লোকসকলৰ চৰিত্ৰৰ বিষয়ে কৈছে উলি বায়সিন সাদিদিন, তেওঁলোক কঠিনভাৱে যুদ্ধ কৰিব পৰা সক্ষম লোক আছিল। ফাজাসু, আৰু তেওঁলোক সোমাই গৈছিল খিলালা দিয়াৰি, সিহঁতৰ ঘৰবোৰৰ একেবাৰে ভিতৰ ভাগত সোমাই গৈছিল আল্লাহে তেওঁলোকৰ বিৰুদ্ধে যিসকল যুঁজাৰু পঠাইছিল। তেওঁলোকে বনি ইছৰাইলৰ যিহেতু তেওঁলোকে বিপৰ্যয় সৃষ্টি কৰিছে, তেওঁলোকৰ ঘৰবোৰৰ একেবাৰে ভিতৰত সোমাই গৈছিল। ওয়াকানা ওয়াদান মাফউলান, যেহেতু আল্লাহৰ এই ওয়াদা মাফউলান, সি সংঘটিত হ'বই, যেহেতু আল্লাহৰ প্ৰতিশ্ৰুতি কেতিয়াও অথলে নাযায়, মাফউলান সি হ'বই। সুম্মা ৰাদাদনা লাকুম, আল্লাহে কৈছে তাৰ পাছতো ৰাদাদনা লাকুম, তোমালোকক আমি ঘূৰাই আনিছিলো। লাকুমুল কাৰ্ৰাতা আলাইহিম, আল্লাহে তেওঁলোকক তেওঁৰ সৈন্য বাহিনী দি ঘৰৰ ভিতৰত সোমাই চেদেলি ভেদেলি সিহঁতক কৰি দিয়াৰ পাছতো আল্লাহে সিহঁতক অৱকাশ দিয়াৰ কথা কৈছে। তাৰ পাছতো আমি তোমালোকক ঘূৰাই আনিছিলো আল কাৰ্ৰাতা আলাইহিম, সিহঁতৰ বিৰুদ্ধে বিজয় কৰাই তোমালোকক ঘূৰাই আনিছিলো। ওয়া আমদাদনাকুম, আৰু আমি তোমালোকক সহায় কৰিছিলো। আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে বি আমৱালিন, যথেষ্ট টকা পইচা ধন সম্পত্তি দি আমি তোমালোকক আমি সহায় কৰিছিলো। ওয়া বানিনান, আৰু তোমালোকৰ পুত্ৰ সন্তান সকলক দি আমি সহায় কৰিছিলো তোমালোক যাতে পুনৰ উত্থান হোৱা। ওয়া জাআলনাকুম, আৰু আমি তোমালোকক কৰি দিছিলো, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে আকছাৰান নাফিৰান, তোমালোকৰ জনসংখ্যাৰ ফালৰ পৰা মেন পাৱাৰৰ ফালৰ পৰা বহুত বেছি আমি বৃদ্ধি কৰি দিছিলো। তেওঁলোকক ধ্বংস কৰাৰ পাছতো আল্লাহে এনেধৰণে তেওঁলোকক অৱকাশ দি পুনৰ উত্থান কৰিছিল, এনেধৰণেৰে সহায় কৰি। ইন আহসানতুম, এতিয়া আল্লাহে তোমালোকক এনেধৰণে সহায় কৰাৰ পাছত আল্লাহে কৈছে ইন আহসানতুম, যদি তোমালোকে এতিয়া ভাল কৰা, আহসানতুম লিল আনফুসিকুম, সেই ভাল তোমালোকৰ প্ৰকৃততে নিজৰ বাবেই তোমালোকৰ ভাল হ'ব, যেহেতু আল্লাহে অৱকাশ দিছে। এতিয়া আল্লাহৰ ওচৰত যদি তোমালোকে ঘূৰি গৈ তোমালোকে সৎ কৰ্ম কৰা, ভাল কৰা, আল্লাহে কৈছে সেই ভাল তোমালোকৰ নিজৰ বাবেই হ'ব। ওয়াইন আসাতুম, আৰু যদি তোমালোকে বেয়া কামলৈ পুনৰ ঘূৰি যোৱা, যদি বেয়া কাম কৰা, ফালাহা, তেতিয়া তাৰ পৰিণতি তোমালোকৰ ওপৰতেই থাকিব, তোমালোকে ভোগ কৰিব লাগিব শাস্তি। তাৰ পাছত কৈছে ফাইজা জাআ ওয়াদু, তাৰ পাছত যেতিয়া আহিছিল আল্লাহৰ সেই ৱাদা আল আখিৰাতি, পৰৱৰ্তী ৱাদা, যেহেতু দুটা ৱাদা কৰিছিল আল্লাহে কিতাবত যে দুবাৰকৈ তেওঁলোকে বিপৰ্যয় কৰিব, গতিকে প্ৰথম বিপৰ্যয়ৰ বিষয়ে ক'লে, এতিয়া পৰৱৰ্তী দ্বিতীয় বিপৰ্যয়ৰ কথা কৈছে ফাইজা জাআ ওয়াদুল আখিৰাতি, পৰৱৰ্তী আল্লাহৰ যেতিয়া সেই ৱাদা আহিছিল, অৰ্থাৎ তেওঁলোকে পুনৰ যেতিয়া বিপৰ্যয় কৰিছিল, লিয়াশু উজুহাকুম, আল্লাহে তেতিয়া সিহঁতৰ মুখসমূহত একেবাৰে কালিমা সানি দিব বিচাৰিছিল শাব্দিক দিশৰ পৰা। অৰ্থাৎ ইয়াৰ অৰ্থ এনেকুৱা ধৰণৰ, তেওঁলোকৰ প্ৰকৃততে পৰিচয় নিশ্চিন্ন কৰি দিব বিচাৰিছিল আল্লাহে। উজুহাকুম ওয়ালি ইয়াদখুলুল মসজিদা, আৰু সিহঁতে পুনৰ যেতিয়া আক্ৰমণ হ'ল আল্লাহৰ তৰফৰ পৰা, তেতিয়া সিহঁতে
মছজিদসমূহত প্ৰৱেশ কৰিছিল, কামা যিদৰে দাখালুহু আউৱালা মাৰৰাতিন, যিদৰে প্ৰৱেশ কৰিছিল প্ৰথমবাৰ। দুটা বিপৰ্যয়ৰ কথা কৈছে, যদিও আল্লাহে প্ৰথমবাৰ মছজিদত প্ৰৱেশ কৰাৰ কথা আয়াতত উল্লেখ কৰা নাই, কিন্তু দ্বিতীয় আয়াত অনুসৰি আমি বুজিব লাগিব যে প্ৰথমবাৰো এনেধৰণেই তেওঁলোকে মছজিদত প্ৰৱেশ কৰিছিল। এইভাবে কৈছে কামা যিদৰে দাখালুহু, সিহঁতে প্ৰৱেশ কৰিছিল, আউৱালা মাৰৰাতিন, প্ৰথমবাৰ মছজিদত প্ৰৱেশ কৰিছিল। যদিও আল্লাহে কৈছে ৱালি ইউতাব্বিৰু, আৰু সিহঁতক ধ্বংস কৰি দিবৰ বাবে পূৰ্ণভাৱে, মা আলাও, যেতিয়াই সিহঁতে সুবিধা পায়, বিজয় ল'ব বিচাৰে, তেতিয়াই সিহঁতক এনেকুৱাকৈ আল্লাহে ধ্বংস কৰি দিব বিচাৰিছে, তাতবীৰান, পূৰ্ণভাৱে সিহঁতক আল্লাহে ধ্বংস কৰি নিশ্চিন্ন কৰি দিছিল। আশা কৰা যায় তাৰ পাছতো, ৰাব্বুকুম, তোমালোকৰ প্ৰতিপালক, আইন ইয়াৰহামাকুম, যে আশা কৰা যায় এতিয়াও তোমালোকৰ প্ৰতিপালকে তোমালোকক কৰোণা কৰিব। ইমান বিপৰ্যয়ৰ পাছতো চাওক, সেইবাবে আল্লাহ হৈছে ৰহমান আৰু ৰহিম। আয়াত পঢ়ি যাওঁতে আমি এই কথাবোৰ অনুধাৱন কৰাৰ চেষ্টা কৰিব লাগিব। কৈছে আশা কৰা যায় তোমালোকৰ প্ৰতিপালকে যে তোমালোকক, সিহঁতক এতিয়াও কৰোণা কৰিব। ৱাইন উদ্তুম, তাৰ পাছতো যদি তোমালোকে আকৌ সেই বিপৰ্যয়ৰ দিশলৈ ঘূৰি যোৱা, উদনা, আল্লাহে কৈছে তেতিয়া আমিও ঘূৰি যাম, অৰ্থাৎ আমিও পুনৰ তোমালোকক তেনেধৰণে শাস্তি দি ধ্বংস কৰি দিম। ৱাজআলনা জাহান্নামা, আৰু আমি গঢ়ি থৈছো জাহান্নামা, জাহান্নামক গঢ়ি থৈছো, লিল কাফিৰিনা, অগ্ৰাহ্যকাৰী অবিশ্বাসকাৰীসকলৰ বাবে, হাসিৰান, বন্দীশাল হিচাপে আমি প্ৰস্তুত কৰি ৰাখিছো জাহান্নাম কাফিৰসকলৰ বাবে। ইন্না হাজা আল কুৰআনা, এতিয়া কৈছে নিশ্চয়, হাজা আল কুৰআনা, এই পাঠ্য, এই কোৰআন, ইয়াহদি, পথ দেখুৱায়, পথৰ নিৰ্দেশনা দিয়ে এই কোৰআনে, লিল্লাতি হিয়া আকৱামুন, যিটো পথ, ৱা আকৱামুন, একেবাৰে বিশুদ্ধতম পথ, ইয়াত কোনো খেলি মেলি নাই। আল্লাহে চিলেক্ট কৰি দিয়া বিশুদ্ধতম পথ এই কোৰআনে দেখুৱাই বুলি কৈছে। ৱা ইউবাছিৰু লিল মুমিনিনা, আৰু বিশ্বাসী লোকসকলৰ বাবে এই কোৰআনে সুসংবাদ দিয়ে। আল্লাযিনা, যিসকলে, ইয়ালামুনা সালিহাতি, যিসকলে নিজৰ পৰিশুদ্ধিৰ কাম কৰে, আন লাহুম, যে সিহঁতে আশা কৰে, পৰিশুদ্ধিৰ কাম কৰে, এইবাবে যে আন লাহুম, যে সিহঁতৰ বাবে থাকিব, আজৰান কাবীৰান, যথেষ্ট ডাঙৰ পুৰস্কাৰ থাকিব। সেই আশা লৈ তেওঁলোকে নিজ পৰিশুদ্ধিৰ কাম কৰি আল্লাহৰ এই কোৰআনে দেখুওৱা বিশুদ্ধতম পথত যাব বিচাৰে। ৱা আন্না আল্লাযিনা, আৰু যিসকলে লা ইউমিনুনা বিল আখিৰাতি, পৰকালক যি লোকসকলে বিশ্বাস নকৰে, আ'তাদনা লাহুম, আমি সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছো, আজাবান আলিমান, যথেষ্ট যন্ত্ৰণাদায়ক শাস্তি আমি অবিশ্বাসকাৰী লোকসকলৰ বাবে আমি প্ৰস্তুত কৰি ৰাখিছো। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কোৰআন অনুবাদ চৰ্চাৰ আজিৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছো। ইনশাআল্লাহ আমি আশা ৰাখিম প্ৰতিটো আয়াত, বিশেষভাৱে এই সূৰাৰ 1 নং আয়াত আমি পুনৰবাৰ আপোনালোকক আহ্বান জনাইছো, যাতে আপোনালোকেও কোৰআনৰ আধাৰত এই আয়াতটো ভাল ধৰণে বুজাৰ চেষ্টা কৰক। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীক ইল্লা বিল্লাহ। সালামুন আলাইকুম।